সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জাতিৰ প্ৰমাণপত্ৰ দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাই জাতিৰ প্ৰমাণপত্ৰ দাহ কৰে। আদিবাসী জনগোষ্ঠীক অসম চৰকাৰে চাহ বনোৱা আৰু প্ৰাক্তন চাহ বনোৱা হিচাপে প্ৰদান কৰি অহা জাতিগত প্ৰমাণপত্ৰৰ সংশোধন দাবীত OBC চাৰ্টিফিকেট দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নো ST নো ৰেছ, অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, বিজেপি চৰকাৰ মিছলীয়া আদি শ্লোগানেৰে ওদালগুৰি আকাশ বতাহ কঁপাই তোলে। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি ৰাজেন হৰ, কেন্দ্ৰীয় সম্পাদক দীপক নাগৰ লগতে ওদালগুৰি জিলাৰ আচাৰ সদস্যসকল। ওদালগুৰি পানীৰ পৰা নবীন চবৰ ৰিপৰ্ট, অৰুণোদয় অসম। मिसोलिया हेमंत बिश्व शर्मा मिसोलिया झूठे वादा बंद करो, झूठे वादा बंद करो। आदिवासी सर्टिफिकेट देना होगा, मुंडा हिसाब सर्टिफिकेट देना होगा, संताल हिसाब सर्टिफिकेट देना होगा। अब आदिवासी सर्टिफिकेट दिबो लागे ट्राइबल लेबर जब बंद करो, ट्राइबल लेबर जाति हिसाब सर्टिफिकेट बंद करो। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি হিচাপত অল অসমত কাষ্ট চাৰ্টিফিকেটটো যি জ্বলোৱা প্ৰতিবাদী ৰাখিছোঁ গোটেই অসমত। আমি আজি বৰ দুখেৰে ক'ব বিচাৰিছোঁ যে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকাই আমাক বিশ্বনাথ ইলেকশ্যনৰ আগতে কৈছিল যে কাষ্ট চাৰ্টিফিকেটটো আমি ক্লিয়াৰ কৰি দিম, কিন্তু আমি আজি দুখ লগা কথা যে আদিবাসীসকল 2015ত আপোনালোকক দেখাব বিচাৰিছোঁ। 2015ত আমি ওৰাং আদিবাসী আৰু ওৰাং মুণ্ডা খাৰিয়া হিচাপে দিছিলে, কিন্তু আমি বিজেপি চৰকাৰ অহাৰ পিছত ছেম চাৰ্টিফিকেটটো আকৌ টি ট্ৰাইব এণ্ড লেবাৰ জাতি হিচাপত দি আছে। এইটো আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ, য'ত নেকি আদিবাসীসকলক উৰা মুণ্ডা সান্তাল খাৰিয়া হো ভিল তাঁতীসকলক টি ট্ৰাইব এণ্ড লেবাৰ জাতি হিচাপত দি আমি ইউনিভাৰ্চিটিটো আমাক ল'ৰাসকলে তাতে বহুত জেগা চিট পাব, চিটৰ পৰা আমি বঞ্চিত হৈছোঁ। আৰ্মি ট্ৰেইনিঙৰ বা পুলিচ ট্ৰেইনিঙত যালেও আমাৰ ল'ৰাকেইটা কান্দি কান্দি ঘূৰি আহিব লগা হৈছে। অসম চৰকাৰে এইটো কি কৰিব বিচাৰিছে, আদিবাসীসকলক 3% 4% যিটো ৰিজাৰ্ভেশ্যন কোটা কৈছে তাতে আমাক থাৰ্ড গ্ৰেড হিচাপত দিছে, আৰু এই চাৰ্টিফিকেটটো উৰা মুণ্ডা সান্তাল খাৰিয়া হিচাপত বা তাঁতী হিচাপত নিদিয়ে, তাতেও আমাক অপমান কৰে। আমি তাৰ পৰা মানে মেইন জায়গাত আমি পোৱা নাই। এইকাৰণে অসমৰ মুখ্যমন্ত্ৰীক আজিৰ পৰা ওদালগুৰিৰ পৰা আমি এইটো ধিক্কাৰ দিছোঁ। আজি আমি প্ৰদীপ নাগ ছাৰে কৈ গৈছিল যে আপুনি কাষ্ট চাৰ্টিফিকেটটো লৈ আহক আৰু বাগানে প্ৰচাৰ কৰক বিজেপিৰ। আজি আদিবাসীসকলৰ মাটি পট্টা দিয়ক, তাৰপিছত বিজেপি প্ৰচাৰ কৰক। আদিবাসীসকলৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা দিয়ক, তাৰপিছত আপোনালোকে বাগানত সোমাওক। মই অসমৰ ৰাইজ বা आसाम के आदिवासी मन का आह्वान करो ना, बीजेपी सरकार जहां भी जाए ये कास्ट सर्टिफिकेट के पूछा उरा मुंडा संताल खड़िया हिसाबे हमने के सर्टिफिकेट देख लगे और एकटी देख लगे बोल के दाबी करा भाई। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমি আন্দোলন কাৰ্যসূচী ইয়াতে পালন কৰিলোঁ। বিশেষকৈ আপোনালোকে গম পায় আমি আদিবাসীবিলাক যেতিয়া 2022 চনত সেপ্টেম্বৰ মাহৰ 15 তাৰিখ যেতিয়া আকৰ্ড হৈ গ'ল, তাতে ক্লিয়াৰলি লিখা আছে, আনেক্সাৰত লিখা আছে যে আদিবাসীসকলে ওৰাং মুণ্ডা সাঁওতাল খাৰিয়া এইবিলাক আদিবাসী হয়, জনগোষ্ঠী হয়। কিন্তু আজি দুখৰ কথা, দুখৰ বিষয় আৰু লাজ লগা কথা, আজি যে আমাক অসম চৰকাৰে বা ভাৰত চৰকাৰে চিনি পোৱা নাই। বিশেষকৈ আমি ক'বলৈ যাওঁ অসম চৰকাৰে কিন্তু আমাক চিনি পোৱা নাই। আমি আদিবাসী ওৰাং মুণ্ডা সাঁওতাল হিচাপে আমি কাষ্ট চাৰ্টিফিকেট বিচাৰি আছোঁ। আমাৰ নিজৰ আইডেণ্টিটি আৰ্টিকেল 21 আমাক কি দিয়ে, লিবাৰ্টি, লাইফ টু লিবাৰ্টি এণ্ড ফ্ৰীডম। সেই লিবাৰ্টি টু লাইফ আৰু যিটো আমাৰ পাবলগীয়া আছে সেইটো কিন্তু আমি আজি পোৱা নাই। এইটো কিন্তু ডাইৰেক্টলি আমাক আৰ্টিকেলৰ ওপৰত এটেক কৰি আছে। আজি আমি বাধ্য হৈ গৈছোঁ, আমাৰ নিজৰ আইডেণ্টিটিৰ কাৰণে আমি ফাইট কৰিবলৈ বাধ্য হৈ গৈছোঁ। আজি মই মুণ্ডা বুলি ক'বলৈ কাৰণে আজি মুখেতে কৈ আছোঁ, কিন্তু আমি কাগজে পত্ৰ আমি দেখাব পৰা নাই। এইটো কিন্তু কাৰ দুখ, এইটো কিন্তু আমাৰ অসম চৰকাৰে এইটো সুবিধা আমাক দিয়া নাই। NIC যিটো আমাৰ অনলাইন পৰ্টেল তাতে কাৰেকশ্যন কৰিবলৈ কিমান সময় লাগে। আজি ইভিকশ্যনৰ কাম চলি আছে, তাতে ফটককৈ সিহঁতে কিবা বিল পাছ কৰি লৈ আইন আনি পিনে সিহঁতে চব কামখিনি সজাই পিনে সিহঁতে সকলো কাম কৰিবলৈ আগবাঢ়ি যায়। কিন্তু সৰু এটা সামান্য এটা কাষ্ট চাৰ্টিফিকেট কাৰেকশ্যন কৰিবৰ কাৰণে সিহঁতৰ ক্ষমতা নাই। এইটো কিন্তু আমি দুখ পাইছোঁ। আৰু আমি ক'বলৈ আজি বাধ্য, যদি আমাৰ কাষ্ট চাৰ্টিফিকেট ইমিডিয়েটলি যদি কাৰেকশ্যন নহয়, আমাৰ কাৰেকশ্যন যিটো হ'বলৈ আমি দাবী জনাইছোঁ সেইটো হ'ব লাগে ওৰাং মুণ্ডা সাঁওতাল খাৰিয়া লোহৰা
পৰ্যা আৰু ব্ৰেকেটত আদিবাসী লাগে বুলি আমি কৈ আছোঁ বাৰম্বাৰ কিন্তু অসম চৰকাৰে যদিও জানে কিন্তু সেই কামটোত আগভাগ লোৱা নাই আৰু আপোনালোকে গম পায় সেই বিষয়ে যেতিয়া আমাৰ প্ৰায়ত্ব প্ৰদীপ নাগ আদিবাসী জাতিৰ নায়ক যেতিয়া জীৱিত আছিল তেতিয়া আমি কমচে কম 10 বাৰ আমি অসম চৰকাৰৰ লগত বহিছোঁ CM লগত অফিচিয়েল টক হৈছে নন অফিচিয়েল টক অফিচিয়েল টক আমি যদি গিনতি কৰিম 10-12 বাৰ আমাৰ টক হৈছে আৰু আমাক আশ্বৰেঞ্চ দিয়া হৈছিল যে ইলেকশ্যনটো পাৰ হ'ব দিয়ক যিকোনো ইলেকশ্যন আহিলে ইলেকশ্যন পাৰ হ'ব দিয়ক বাই ইলেকশ্যন বা MP ইলেকশ্যন যিকোনো ইলেকশ্যন পাৰ হ'ব দিয়ক ইলেকশ্যন পাৰ হোৱাৰ লগে লগে আমি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন শুধৰণি কৰি দিম বা কাৰেকশ্যন কৰি দিম বুলি কৈছে কিন্তু সেই কামখিনি আজিলৈকে হৈ পোৱা নাই বিৰাট দুখৰ কথা আমি বুৰ্বক নেকি হ্যাঁ আমাক বাৰে বাৰে ঠকাই থাকবো আমি এহঁতৰ এই মিছলীয়া কথাক মানি চলি থাকিম কিন্তু আগন্তুক যি ইলেকশ্যনবিলাক আহি আছে কিন্তু সেই সময়ত সিহঁতক কিন্তু এই দুখ যিটো আমাক ঠক বাজ কৰি আছে সেইটোৰ প্ৰতিশোধ সেইটোৰ ৰিজাল্ট সিহঁতে দেখা পাব এইটো কিন্তু খাটাং